গুণ হয় হিমন্ত বিশ্ব শৰ্মা তেখেতৰ বাস্তৱ ছবি ইতিহাস বাস্তৱ ব্যক্তিত্ব আৰু অসমৰ মানুহখিনিয়ে এইজনক আৰু এখেতৰ লগত ৪-৫ জনক যোৱা ২৫ বছৰৰ পৰা সহ্য কৰি আছে আৰু তেওঁলোকৰ সত্য তেওঁলোকৰ বাস্তৱ তেওঁলোকৰ উদ্দেশ্য এতিয়া কংগ্ৰেছ দলে সিদ্ধান্ত লৈছে যে অসমৰ চুকে কোণে আমি কথাবোৰ ফাদিল কৰিম আৰু সেইকাৰণে আজি এই ভিডিঅ' পিছত এটা বিশেষ পেম্ফলেট আমাৰ কংগ্ৰেছ দলৰ পৰা এটা বিশেষ পেম্ফলেট আজি আমি আনুষ্ঠানিকভাৱে এই সংবাদমেল যোগেদি আমি প্ৰস্তুত কৰিছোঁ সেই পেম্ফলেটৰ ভিতৰত যিখিনি কথা আপোনালোকে ভিডিঅ'ৰ ভিতৰত দেখা পালে সেইখিনি কথা উল্লেখিত হৈ আছে আৰু এই পেম্ফলেটবোৰ আমি আগন্তুক দিনত অসমৰ প্ৰতিটো চুবুৰী প্ৰতিখন গাঁৱত প্ৰতিখন অঞ্চলত আমাৰ বজাৰত আমাৰ পথাৰত সকলৰ মাজত বিতৰণ কৰি এইসকলৰ যে বাস্তৱ তেওঁলোকৰ চেহেৰা আমি ৰাইজৰ মাজত ফাদিল কৰিবলৈ গৈছোঁ দিনত অসমৰ ৰাজনীতিত অভদ্ৰতা আৰু অহংকাৰী এটা ভাৱ সোমাই আহিছে কেনেদৰে পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখলৰ এই কামখিনি আগবাঢ়ি গৈছে কেনেদৰে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত জাতি জনগোষ্ঠীক প্ৰতাৰণা বিশ্বাসঘাতকতাই যাৰ ৰাজনীতি আপোনালোকে ভিডিঅ' দেখিলে যে কেনেদৰে প্ৰায়তঃ হিতেশ্বৰ শইকীয়াদেৱ প্ৰায়তঃ তৰুণ গগৈদেৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেনেদৰে তেওঁ ৰাজনৈতিকভাৱে বিশ্বাসঘাতকতা কৰি আহিছে সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী যিজনে অসমৰ ৰাইজক সপোন দেখালে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যাব সেইজনে আজি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে অসমৰ আজি আমাৰ হাইকোৰ্ট সকলোকে অপমান আৰু তেওঁলোকে যি ধৰণৰ অপশাসন আৰু ভুৱা হিন্দুবাদী নেতা হিচাপে নিজকে প্ৰমাণ কৰিবলৈ বিচাৰিছে গোটেইখিনি কথা আজি ইয়াত উল্লেখিত আছে এই ক্ষেত্ৰত মই দুটা আৰু ফিচাৰ মুকলি কৰিবলৈ বিচাৰিছোঁ আজিও আমি গম পোৱা নাই যে তেখেতৰ ওচৰত কিমান মাটি তেওঁ দখল কৰি ৰাখি থৈছে কাৰণক আমি আহ্বান জনাইছোঁ কি যদি আপোনালোকৰ ওচৰত কিছু তথ্য আছে কিছু ফটো আছে কিছু আপোনালোকৰ অভিযোগ আছে whoishbs.com ৱেবছাইটত গোটেইখিনি তথ্যবোৰ জমা কৰক আমি তাতে তাৰ পৰা তথ্যবোৰ লৈ যি যি অঞ্চলত আপোনালোকে আমাক অভিযোগ দিছে তাত আমি নিজে গৈ আমি তাত আমি চাম আমি নিজে গৈ আমি ৰাইজৰ হৈ আমি তদন্ত কৰিম